BSc নাৰ্ছিং পঢ়িব বিচৰাসকলৰ কাৰণে ভাল খবৰ ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ তৰফৰ পৰা 2025 বৰ্ষৰ কাৰণে এন্ট্ৰেন্স এক্সামৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে যোগ্যতাসমূহ পৰীক্ষাৰ্থীগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব হায়াৰ সেকেন্ডাৰীত সায়েন্স উত্তীৰ্ণ হ'ব লাগিব আৰু 31 ডিচেম্বৰ 2025 তাৰিখত কমেও 17 বছৰ বয়স হ'ব লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিত 50% মাৰ্কছ পোৱা হ'ব লাগিব PWD কেটেগৰীৰ কাৰণে 45% মাৰ্ক আৰু SC ST কেটেগৰীৰ কাৰণে 40% মাৰ্ক পালেও হ'ব আবেদনৰ মাচুল জেনেৰেল কেটেগৰীৰ কাৰণে 1500 টকা SC ST XTGL ৰ কাৰণে 1200 টকা OBC MOBC EWS ৰ কাৰণে 1200 টকা আৰু PWD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ মাচুল নাথাকে মনত ৰাখিবলগীয়া তাৰিখসমূহ অনলাইন আবেদনৰ আৰম্ভণিৰ তাৰিখ হ'ল 23 এপ্ৰিল 2025 আবেদন অন্তিম দিন হ'ল 22 মে 2025 এডমিট ডাউনলোড কৰা তাৰিখ হ'ল 2 জুন 2025 আৰু পৰীক্ষাৰ তাৰিখ হ'ল 22 জুন 2025 পৰীক্ষাটোত 100টা MCQ থাকিব অবজেক্টিভ টাইপ ইংলিছ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিৰ পৰা প্ৰত্যেকটো বিভাগৰ পৰা 25টাকৈ কোৱেশ্চন থাকিব